নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজকনি কেৱল বিগ ব্ৰেকিং নিউজ আৰু এই ধৰণৰ খবৰ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। হোমষ্টে নিৰ্মাণ কৰিবলৈ চৰকাৰে দিব অৰ্থ সাহায্য। হোমষ্টেৰ বাবে নিৰ্দিষ্ট পৰ্টেলত গৈ পঞ্জীয়ন কৰিব লাগিব। 6টাৰ পৰিৱৰ্তে হোমষ্টেৰ কোঠা 8টালৈকে বৃদ্ধি কৰিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কেইবাখনো নতুন আইনত কেবিনেটে অনুমতি প্ৰদান কৰিছে। নিজৰ কৃষিভূমিত ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব বিচৰা লোকে স্বয়ংক্ৰিয়ভাৱে অনুমতি লাভ কৰিব। পৰ্টেলত গৈ স্বয়ংক্ৰিয়ভাৱে অনুমতি লাভ কৰিব পাৰিব। চলাৰ পেনেল স্থাপন কৰিবলৈ পৰ্টেলত গৈ স্বয়ংক্ৰিয়ভাৱে অনুমতি লাভ কৰিব পাৰিব। আজি কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিলে। লগতে ব্যক্তিগত বিদ্যালয় নিৰ্মাণৰ বাবে মাটিকালিৰ পৰিমাণ হ্ৰাস। গাঁও অঞ্চলত 6 বিঘাৰ পৰিৱৰ্তে 3 বিঘালৈকে হ্ৰাস। লগতে নগৰ অঞ্চলত 2 বিঘাৰ পৰিৱৰ্তে 1 বিঘালৈকে হ্ৰাস আৰু অনাময় ব্যৱস্থা আৰু দুৰ্যোগ প্ৰশমন সকলো সুব্যৱস্থা থাকিব লাগিব বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। লগতে বাতিল হ'ল জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সূচী। বিশেষ কাৰণবশতঃ বাতিল কৰিছে এই ভ্ৰমণসূচী। বৈদেশিক পৰিক্ৰমা বিভাগে জনাইছে অসমৰ মুখ্য সচিবক। অসমত আনুষ্ঠানিকভাৱে মুকলি হ'ল E0FR প্ৰক্ৰিয়া। প্ৰধানমন্ত্ৰী চাইবাৰ সুৰক্ষিত ভাৰত আধাৰত এই পদক্ষেপ। NCRP বা 1930 চনত পঞ্জীয়ন কৰা চাইবাৰ প্ৰবঞ্চনাৰ অভিযোগ ৰূপান্তৰ হ'ব FIR-লৈ। 10 লাখতকৈ অধিক ধৰণৰ প্ৰবঞ্চনাৰ অভিযোগ তাৎক্ষণিকভাৱে 0FIR হিচাপে পঞ্জীয়ন হ'ব। FIR ক্ষেত্ৰত ভুক্তভোগীৰ বাবে নাথাকিব থানা এলেকাৰ জটিলতা। এই ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা প্ৰথম ৰাজ্যকেইখনৰ তালিকাত অন্যতম হৈছে অসম। সামাজিক মাধ্যম যোগে সদৰি কৰিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই E0 প্ৰক্ৰিয়া অসমতে প্ৰথম অব্যাহত কৰিব। লগতে গ্ৰেপ্তাৰ ব্যৱসায়ী গৌতম বৰা। দলঙৰ ওপৰত পত্নীৰ জন্মদিন উদযাপন কৰি গ্ৰেপ্তাৰ হৈছে গৌতম বৰা। দেওবাৰে মাজনিশা উত্তৰ গুৱাহাটীৰ নৱনিৰ্মিত দলঙৰ ওপৰত পত্নী আৰু বন্ধুবৰ্গৰ সৈতে জন্মদিনৰ পাৰ্টি কৰিছিল গৌতম বৰাই। ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে ব্যৱসায়ীজনক আটক কৰে। পৰিৱেশ আৰু বন বিভাগৰ পৰ্যালোচনা বৈঠকত সাৱধানবাণী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। ধনৰ বিনিময়ত বন বিভাগত নচলিব বিষয়াৰ বদলি, অভিযোগ লাভ কৰিলে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ বনমন্ত্ৰীগৰাকীৰ। লগতে 3টাতকৈ অধিক সন্তান থকা মহিলাই নাপাব বিনামূলীয়াকৈ চিকিৎসা সেৱা। বিধানসভাৰ অধ্যক্ষ তথা ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই এইটো ঘোষণা কৰিছে যে যিসকলৰ 3টাতকৈ অধিক ল'ৰা সন্তান বা ল'ৰা ছোৱালী আছে তেওঁলোকে বিনামূলীয়াকৈ চিকিৎসা সেৱা লাভ নকৰিব। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত বছৰি 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা সেৱা লাভ কৰে দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালে। যদি 3টাতকৈ অধিক সন্তান আছে তেনেহ'লে লাভ নকৰিব 5 লাখ টকাকৈ। লগতে বন্ধ হৈ যাব ৰন্ধন গেছৰ চিলিণ্ডাৰৰ যোগান। EKIC সন্দৰ্ভত নতুন আপডেট, নিয়ম নাজানিলে পৰিব বিপদত। বন্ধুসকল, যদি আপোনালোকে এতিয়ালৈকে EKIC কৰা নাই গেছ চিলিণ্ডাৰৰ পাছবুকৰ, তেনেহ'লে অতি শীঘ্ৰেই কৰি লওক। 30 জুনৰ ভিতৰত EKIC নকৰিলে আপোনালোকে চৰকাৰৰ তৰফৰ পৰা ৰাজসাহায্য টকা লাভ নকৰিব, অন্যথা আপোনালোকে নাপাব পাৰে চিলিণ্ডাৰ, অৰ্থাৎ যেতিয়া ৰিফিল কৰিব যাব নাপাব পাৰে। গতিকে অতি শীঘ্ৰেই কৰি লওক। অসমত একেবাৰে আন্দোলন নকৰা জাতিটো হৈছে সংখ্যালঘু। আন্দোলন নকৰাৰ বাবে সংখ্যালঘু ল'ৰা ছোৱালীবিলাকে হৈছে ডাক্তৰ আৰু ইঞ্জিনিয়াৰ বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। লগতে ৰেচন কাৰ্ড নথকা লোকৰ বাবে এটা ডাঙৰ খবৰ। নতুন ৰেচন কাৰ্ড পাবলৈ কৰিব লাগিব এই বিশেষ কেইটা কাম। আজিয়ে সাজু কৰক এই কেইবিধ নথিপত্ৰ। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ নথকা পৰিয়ালৰ বাবেও এটা ডাঙৰ খবৰ বা থকাসকলৰ বাবেও এটা সুখবৰ। কাৰণ বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে আগষ্ট মাহৰ 1 তাৰিখৰ পৰাই ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউলৰ লগতে বজাৰতকৈ অতি কম দামতে লাভ কৰিব চেনি, দাইল, নিমখ, মিঠাতেল আৰু আধা কেজিকৈ চাহপাত। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড নাই তেনেহ'লে আগষ্ট মাহৰ পৰাই নতুনকৈ ৰেচন কাৰ্ড পাবলৈ সাজু হৈ থাকক। পেন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক, লগতে ফটো, মোবাইল নম্বৰ এইখিনি ডকুমেণ্টছ সাজু কৰি ৰাখক। আৰু যেতিয়াই চৰকাৰে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে ফৰ্ম বিতৰণ কৰে লগালগ মই এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলৰ লগত জড়িত হৈ থাকিব। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, কিয়নো ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছ'চিয়েল মিডিয়াত বহু ধৰণৰ কথা উল্লেখ কৰিছে। তাৰ মাজতে হৈছে বন্ধ নহয় আঁচনি। 1 আগষ্ট তাৰিখৰ পৰাই চৰকাৰে পুনৰ দিব দাইল, চেনি, নিমখ, লগতে মিঠাতেল আৰু আধা কেজিকৈ চাহপাত। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে এটা অত্যন্ত সুখবৰ। লগতে ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয় বা এইখিনিয়ে বুলি নহয়, বহুখিনি আঁচনিও লাভ কৰিব। গতিকে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। লগতে আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা বিগ ব্ৰেকিং নিউজ। অৰ্থাৎ 18 বছৰৰ ওপৰৰ যিসকল ঊৰ্ধ্বৰ লোক আছে, অৰ্থাৎ বয়সস্থ লোক আছে, তেওঁলোকে ৰাজ্যত নাপাব আধাৰ কাৰ্ড। আধাৰ কাৰ্ডক লৈ চৰকাৰে এটা নতুন সময় বান্ধি দিলে। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডক লৈ কৰিলে ডাঙৰ ঘোষণা।
যিসকলে 18 বছৰ তলৰ ব্যক্তি আছে, অৰ্থাৎ যিসকল ল'ৰা ছোৱালীবিলাক 18 বছৰ তলৰ হয়, তেওঁলোকে অতি সহজে অনলাইনৰ মাধ্যমতে আধাৰ কাৰ্ড আবেদন কৰিলে লাভ কৰিব। আৰু 18 বছৰ পাৰ হ'লেই ডিচি কোডৰ যোগেদিহে আবেদন কৰিব লাগিব। লগতে অৰুণোদয় আঁচনি হিতাধিকাৰীসকল হওক সাৱধান, 30 জনৰ ভিতৰত কৰক এই জৰুৰী কাম, অন্যথা বঞ্চিত হ'ব অৰুণোদয় আঁচনি 3 পোনৰ ধনৰ পৰা। অৰুণোদয় আঁচনি 3 পোনৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, বিগ ব্ৰেকিং নিউজ। 30 জনৰ ভিতৰত কৰক এটা জৰুৰী কাম, নহ'লে আপোনালোকে বিপদত পৰিব, অন্যথা বঞ্চিত হ'ব অৰুণোদয় আঁচনি 3 পোনৰ ধনৰ পৰা। লগতে আঁচনিৰ ধন লাভ কৰিবলৈ হ'লে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰাটো বাধ্যতামূলক। অৰুণোদয় আঁচনি ধন বিতৰণক লৈ আধাৰ ভিত্তিত ব্যৱস্থা বাধ্যতামূলক কৰিছে চৰকাৰে। বহু হিতাধিকাৰীসকলৰ বেংক একাউণ্টৰ সৈতে এতিয়াও সংযোগ হোৱা নাই আধাৰ কাৰ্ড। আধাৰ সংযোগ নকৰিলে ভৱিষ্যতেও আঁচনিৰ ধনৰ পৰা বঞ্চিত হ'ব পাৰে হিতাধিকাৰীসকলে। 30 জনৰ ভিতৰত বেংক একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰাৰ সম্পূৰ্ণ নিৰ্দেশ প্ৰশাসনৰ। সংযোগ প্ৰক্ৰিয়াত সমস্যা হ'লে পৌৰসভা বা বিডিঅ'ৰ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰিব। অৰুণোদয় আঁচনিৰ ধন নিৰ্বিচ্ছিন্নভাৱে পাই থাকিবলৈ নিৰ্ধাৰিত সময়ত প্ৰক্ৰিয়া শেষ কৰিবলৈ আহ্বান জনাইছে ইতিমধ্যে প্ৰশাসনে। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ বিশেষকৈ যিসকল মহিলাই প্ৰতি মাহে অৰুণোদয় আঁচনিৰ টকাটো পূৰ্বৰ পৰাই পাই আহিছিলে, তেওঁলোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। 30 জনৰ ভিতৰত বেংকৰ সৈতে আধাৰ কাৰ্ড সংলগ্ন কৰক। বেংকৰ লগত যদি আধাৰ কাৰ্ড লিংক কৰা নাই, কৰি লওক, কিয়নো 30 জনৰ ভিতৰত যদি বেংকৰ লগত আধাৰ কাৰ্ড লিংক নকৰে, আগষ্ট মাহৰ অৰুণোদয় আঁচনিৰ ধনৰ পৰা আপোনালোকে বঞ্চিত হৈ থাকিব। আৰু ইতিমধ্যে অসমৰ প্ৰশাসনে এখন নতুন নটিচ জাৰি কৰিছে যে 30 জনৰ ভিতৰত যিসকল মহিলাই অৰুণোদয় আঁচনিৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰিব, সেইসকল মহিলা আগষ্ট মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি 3 পোনৰ জৰিয়তে তেওঁলোকৰ বেংক একাউণ্টত ডিবিটি যোগে অসম চৰকাৰে টকাটো প্ৰেৰণ কৰিব। আৰু যদি আপোনালোকে জুন মাহত বেংকৰ লগত আধাৰ কাৰ্ড লিংক নকৰে, যদি গৈ জুলাই মাহত কৰে, তেনেহ'লে আগষ্ট মাহৰ অৰুণোদয় আঁচনি 3 পোনৰ জৰিয়তে টকাটো নাপাব। সেই টকাটোৰ পৰা আপোনালোকে বঞ্চিত হৈ থাকিব। গতিকে পলম নকৰি অতি শীঘ্ৰেই বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক কৰক। ওচৰ চুবুৰীয়া আপোনালোকৰ বেংক একাউণ্টৰ যোনটো বেলেঞ্চ আছে তালৈ যাওক, আপোনালোকৰ পেন কাৰ্ড, ভোটাৰ আইডি কাৰ্ড, লগতে বেংকৰ পাছবুকৰ ফটো, আপোনাৰ নিজৰ ফটো, মোবাইল নম্বৰ দিয়ক আৰু KYC আপডেট হৈ যাব। যেতিয়া আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক থাকিব, অহা আগষ্ট মাহৰ 10 তাৰিখে পুটুং কৰি বেংক একাউণ্টত সোমাই যাব অৰুণোদয় আঁচনিৰ ধন। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি অৰুণোদয় আঁচনি মহিলাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলাসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব, কিয়নো যাতে এই ভিডিঅ'টো চাই সকলো মহিলাই জানিব পাৰে যে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো কেনেকৈ লিংক কৰে। আৰু বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰক আৰু লাভ কৰক অৰুণোদয় আঁচনি 3 পোনৰ জৰিয়তে অহা 10 তাৰিখে আগষ্ট মাহৰ টকা। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে, এই ভিডিঅ'টো সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকক মই কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলোৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।